Hello everyone, welcome to my YouTube channel. আজি আমি Assam TET 2023 Mathsৰ part 2 solve কৰিম. So আমি question solve কৰা start কৰো. So ইয়াতে সোৱা part 2 আমাৰ Mathsৰ part আছে. Question number 31 ত কৈ দিছে সোৱা. প্ৰথমত কৈছে আমাক যে এজন ব্যক্তিয়ে তেওঁৰ মুঠ আয়ৰ 20% পৰিমাণ ধন শেয়াৰ বজাৰত বিনিয়োগ কৰে. মুঠ বিনিয়োগ পৰিমাণৰ 30% ধন মিউচুৱেল ফাণ্ড আৰু অৱশিষ্ট পৰিমাণ ইকুইটি শেয়াৰত বিনিয়োগ কৰে. ব্যক্তিগৰাকীয়ে মুঠ আয়ৰ কিমান শতাংশ ইকুইটি শেয়াৰত বিনিয়োগ কৰে এটো আমাক ওলাব লাগে. তাৰ মানে কি কৈছে সোৱা এজন ব্যক্তিৰ মুঠ আয়ৰ 20% কি কৰিছে ই শেয়াৰ বজাৰত বিনিয়োগ কৰে. সাপোজ ধৰা মানুহজনৰ সহজ উপায়টো হল মানুহজনৰ মুঠ আয় ধৰা 100 টকা ঠিক আছে 100 টকাৰ কি কৰিছে ই 20% কি কৰে শেয়াৰ বজাৰত বিনিয়োগ কৰে. যদি 20% শেয়াৰ বজাৰত বিনিয়োগ কৰে 100 টকাৰ 20% কিমান হ'ব 20 টকা. তাৰ মানে 20 টকাই শেয়াৰ বজাৰত বিনিয়োগ কৰে. এতিয়া সোৱা এই বিনিয়োগৰ এই 20 টকাৰ কি কৰিছে এই 20 টকাৰ বিনিয়োগ পৰিমাণৰ 30% ধন মিউচুৱেল ফাণ্ডত এই 20 টকাৰ পৰা কি কৰিছে এই 30% মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে ঠিক আছে. এতিয়া 20 টকাৰ 30% কিমান হ'ব সোৱা 20 টকাৰ 30% হ'ব কিমান 00 কাটা 2 3 গুণ 6 তাৰ মানে 6 টকা. এই 20 টকাৰ পৰা 6 টকা ই কি কৰিছে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে. আৰু কি কৈছে অৱশিষ্ট পৰিমাণ ইকুইটি শেয়াৰত বিনিয়োগ কৰে. তাৰ মানে অৱশিষ্ট কিমান থাকিল 20 টকাৰ পৰা 6 টকা বাদ দিয়া 14 টকা থাকিব. এই 14 টকা কি কৰে ইকুইটি শেয়াৰত বিনিয়োগ কৰে. এতিয়া কৈছে ব্যক্তিগৰাকীৰ মুঠ আয়ৰ কিমান শতাংশ ইকুইটি শেয়াৰত বিনিয়োগ কৰে. এতিয়া মুঠ আয় কিমান আছিল 100 টকা 100 টকাৰ কিমান শতাংশ ই বিনিয়োগ কৰে ইকুইটি শেয়াৰত. এতিয়া সোৱা 14 টকা 100 টকাৰ 14 টকা মানে কিমান 14%. সো অপশন সি ত আছে 14%. তাৰ মানে এই 14 টকা ই কি কৰে ইকুইটি শেয়াৰত বিনিয়োগ কৰে. এতিয়া এই 14 টকাটো মুঠ আয়ৰ কিমান শতাংশ মুঠ আয়ৰ 14 টকা কিমান হ'ব 14% হ'ব. তো অপশন সি ত আছে. সো অপশন সি ইজ কারেক্ট. নেক্সট কোয়েশ্চন সুটোৱা কি কৈছে 32 ত কৈছে আমাক 2x² + 3x - 3 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল যথাক্ৰমে আমি উলাব লাগে. সো আমাক কি দি আছে ইকুৱেশনটো 2x² + 3x - (9) = 0 ঠিক আছে. এতিয়া সোৱা এটো আমি কি কৰিম এটো ফৰ্মত নিম আমি x² - α + βx α + βx + α * β. যদি আলফা বিটা আমাৰ ৰুট হয় ঠিক আছে মূল দুটা হয় তেতিয়া হলে আমি দ্বিঘাত সমীকৰণটো এনেকা ফৰ্মত লিখিব পাৰো. এতিয়া সোৱা এটো x ইয়াত আছে 2 আছে তো 2 দি আমি সবক ডিভাইড কৰি দিম কি হ'ব এটো x² + 3/2x - 9/2 = 0. এতিয়া সোৱা এটো x² α + βx + α * β ফৰ্মত আছে. এতিয়া ইয়াৰ লগত এই ইকুৱেশনটো আমি যদি ইয়াৰ লগত কম্পেয়াৰ কৰো তেতিয়া হলে α + β কিমান হ'ব α + β মানে মূল দুটাৰ যোগফল কিমান হ'ব -3/2 হ'ব. সোৱা -3/2 আৰু α * β কি হ'ব সোৱা -9/2 α * β হ'ব -9/2. এটো শূন্য দুটাৰ যোগফল আৰু এটো হল শূন্য দুটাৰ পূৰণফল. সো অপশন বি ত আছে অপশন বি ইজ কারেক্ট. নেক্সট কোয়েশ্চন সোৱা কোয়েশ্চন নাম্বার 33 তে আমি কি আছে. সো কোয়েশ্চন নাম্বার 33 সলভ কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া. সোৱা কোয়েশ্চন নাম্বার 33 ত কৈছে 2^3 তাৰ পাৱাৰত আকৌ 1 আছে. এটো 5^1 ৰ পাৱাৰত 4 আছে আৰু এটো 3^2 তাৰ 2 আকৌ 2 ৰ পাৱাৰত 1 আছে. এতিয়া সোৱা আমি কি কৰিম 3^1 মানে কিমান এটো হ'ব 3 হ'ব 3^1 মানে 3 তাৰ মানে এটো কিমান 2 কিউব এই প্ৰথমটো হ'ব 2 কিউব দ্বিতীয়টো কিমান হ'ব সো 1^4 কলে আমাৰ 1 হ'ব তাৰ মানে এটো কিমান হ'ব 5 হ'ব 5^1 মানে 5 আৰু এই 3 নম্বৰটো সোৱা 2^1 কৰিলে কিমান হ'ব 2 হ'ব ঠিক আছে. তাৰ মানে এটো কিমান 3² এতিয়া এইটো সোৱা 2 কিউব মানে কিমান 8 আৰু এটো কিমান 5 আৰু 3² মানে কিমান 9. এতিয়া এটো ঊৰ্ধ্ব ক্ৰমত সজাব লাগে ঠিক আছে. তাতকৈ সৰু কোনটো মাজৰটো তাৰ পিছত সেকেন্ড তাৰ পিছত 9 এটো ঠিক আছে. তাৰ মানে প্ৰথমটো হ'ব এটো 5 1^4 5^1 তাৰ 2^4 এটো হল সবতকে সৰু তাৰ পিছৰ সৰুটো হল আমাৰ এটো 2 কিউব তাৰ মানে এটো হ'ব অপশন সি. সোৱা অপশন সি এটো আটাইতকৈ ডাঙৰ 3² 9 এটো হল আমাৰ আটাইতকৈ ডাঙৰ. তো অপশন সি ত আছে. সোৱা অপশন সি ইজ কারেক্ট. তাৰ পিছৰ কোয়েশ্চনটো সোৱা কি কৈছে 50 সংখ্যক কোনো সামগ্ৰীৰ ক্ৰয় মূল্য n সংখ্যক একে সামগ্ৰীৰ বিক্ৰী মূল্যৰ সমান যদি সামগ্ৰী কেইপদ বিক্ৰী কৰাব অন্তত লাভাংশ 25% হয় তেন্তে n ৰ মান আমাক উলিয়াব লাগে. সো কোয়েশ্চনটো সলভ কৰাৰ আগত মই অলৰেডি টেটৰ প্ৰিভিয়াস ইয়াৰ কোয়েশ্চনৰ ভিডিও কেইটামান বনাই ৰাখিছো. যদি চোৱা নাই আগৰ ভিডিও তেতিয়াহলে ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা চাই লবা আৰু এই ভিডিওটো লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া. সো আমি 34 ৰ
সলিউশনটো চাই লও কি হ'ব আমাৰ সলিউশন সো আগতে কোৱেশ্চনত আমাক কি কৈছে এটো লিখিলো আমি কৈছে যে 50 সংখ্যক কোনো সামগ্ৰীৰ ক্ৰয় মূল্য n সংখ্যক একে সামগ্ৰীৰ বিক্ৰী মূল্যৰ সমান ঠিক আছে মানে 50টা সামগ্ৰীৰ ক্ৰয় মূল্য সব কষ্ট প্ৰাইস তাৰ মানে ধৰা c ঠিক আছে তো 50 * c 50টা সামগ্ৰীৰ কষ্ট প্ৰাইস কি হ'ব n টা সামগ্ৰীৰ বিক্ৰী মূল্যৰ সমান তো n টা বিক্ৰী মূল্য সেলিং প্ৰাইস তো sp ধৰা ঠিক আছে তো n * sp হ'ব 50টা সামগ্ৰীৰ ক্ৰয় মূল্য n টা সামগ্ৰীৰ বিক্ৰী মূল্যৰ সমান ঠিক আছে এতিয়া নেক্সট কি কৈছে এই যদি সামগ্ৰীৰ বিক্ৰী পথ কৰাবৰ অন্তত লাভাংশ 25% হয় ঠিক আছে তেসা কৈছে বিক্ৰী কৰি যদি আমি 25% লাভ কৰো ঠিক আছে তেতিয়া সোয়া আমি এই সেলিং প্ৰাইসটো উলাই লও ইন টার্মস অফ কষ্ট প্ৰাইস ঠিক আছে এতিয়া 25% লাভ হৈছে ঠিক আছে তাৰ মানে প্রফিট ফর্মুলাটা কি আছিল সেলিং প্রাইস মাইনাস কষ্ট প্রাইস ডিভাইডেড বাই কষ্ট ইনটু 100 এইটো আছিল আমাৰ percentage profit percentage formula ঠিক আছে এতিয়া 25% লাভ হৈছে তে 25 ইকুয়ালস টু কি হ'ব সেলিং প্রাইস মাইনাস কষ্ট প্রাইস ডিভাইডেড বাই কষ্ট ইকুয়ালস টু 100 এইটো হল আমাৰ profit percentage formula ঠিক আছে তো ইয়াৰ পৰা আমি সেলিং প্রাইসটো উলিয়াম ইন টার্মস অফ কষ্ট এতিয়া সোয়া এটো কিমান হ'ব যেহেতু ইয়াত 100 আছে 100 দিয়ে এটো ডিভাইড কৰিলে এটো হৈ যাব 0.25 ইকুয়ালস টু কিমান হ'ব sp minus of c divided by c তো ইয়াৰ পৰা sp উলিয়াই দিয়া sp কিমান হ'ব সোয়া c ইয়াৰ লগত পূৰণ কৰা তো sp minus of c equals to কিমান হ'ব c into 0.25 তো এটো মাইনাস c এটো গলে প্লাস c হৈ যাব তো সেলিং প্রাইস কিমান হ'ব c plus of c into 0.25 তাৰ মানে c কেট আছে সোয়া c কমন ললে আমি এটো 1.25 c হ'ব ঠিক আছে তো সেলিং প্রাইস এটা আইটেমৰ সেলিং প্রাইস কিমান হ'ব কিমান যদি 25% লাভ হয় তেতিয়া হলে 1.25 ইনটু কষ্ট প্রাইস হ'ব লাগিব ঠিক আছে সেলিং প্রাইস টু এতিয়া সোয়া আমাক কৈছে সেলিং প্রাইস টু এটো হল এটা আইটেমৰ সেলিং প্রাইস এতিয়া n টা আইটেমৰ সেলিং প্রাইস কিমান হ'ব n sp হলে n আইটেমৰ সেলিং প্রাইস হ'ব লাগিব n into 1.25 c এটো হল আমাৰ n টা আইটেমৰ সেলিং প্রাইস এতিয়া সোয়া আমি কি কৰিম এইটো ইকুয়েশনত সোয়া প্ৰথম যেটা আমি লিখিছো nsp তাৰ মানে n টা আইটেমৰ সেলিং প্রাইস টু 50 টা আইটেমৰ কষ্ট প্রাইসৰ সমান ঠিক আছে তো এইটো আমি কি লিখিম 50 into c equals to n into 1.25 c এতিয়া সোয়া এই c c ক্যান্সেল যাব ঠিক আছে তো ইয়াৰ পৰা n ৰ মান ওলাই যাব n equals to কিমান হ'ব 50 divided by 1.25 আৰু 50 divided by 1.25 কৰিলে কিমান পাবা n equals to সোয়া এটো 50 পয়েন্ট উঠাই দিয়া ওপৰত 100 দি দিয়া এটো 125 5 দি কাটাছুন 5 10 গুণ 50 5 2 গুণ 10 5 5 গুণ 25 সো 5 5 গুণ 25 5 2 গুণ 10 5 1 গুণ 5 5 20 গুণ 100 2 into 20 কৰিলে কিমান পাবা 40 তো n equals to হ'ব আমাৰ 40 সো অপশন কি আছে অপশন বি আছে 40 অপশন বি ইজ কারেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 35 সো কোৱেশ্চন নম্বৰ 35 ত কি কৈছে 35 ত কৈছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 93 পোৱা গল ইয়াৰ মাজৰ সংখ্যাটোৰ দুগুণৰ মান ওলাব লাগে ঠিক আছে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা কৈছে অযুগ্ম সংখ্যা আমি কেনেকৈ লিখো অযুগ্ম সংখ্যা হল 2n + 1 এইটো এটা অযুগ্ম সংখ্যা তাৰ ক্ৰমিক সংখ্যা তাৰ মানে নেক্সট হ'ব 2n + 3 ঠিক আছে এই তিন আৰু তাৰ পিছটো হ'ব 2n + 5 এই তিনিটাৰ যোগফল কৈছে এই তিনিটাৰ যোগফল আমাক দিয়া আছে কিমান 93 তো ইকুয়ালস টু 93 দিয়া তো ইয়াৰ পৰা n ৰ মান উলিয়াই দিয়া সো ইয়াতে কি হ'ব এইটো 2n আৰু 2n এই তিনিটা 2n যোগ কৰিলে কিমান পাম 6n পাম আমি আৰু 1 + 3 কিমান 4 + 5 কিমান হ'ব 9 ইকুয়ালস টু কিমান 93 তো ইয়াৰ পৰা n ইকুয়ালস টু কিমান হ'ব সো 6n ইকুয়ালস টু 93 minus of 9 তো 6n equals to 93 minus of 9 কৰিলে কিমান পাবা 84 তাৰ ইয়াৰ পৰা n equals to কিমান হ'ব 84 divided by 6 6 গুণ 6 6 1 গুণ 6 কিমান থাকিব 2 6 4 গুণ 24 তো n equals to কিমান পালো আমি 14 n equals to পালো আমি 14 এতিয়া মাজৰ সংখ্যাটো ওলাব লাগে মাজৰ কোনটো এইটো তো এইটো কিমান হ'ব সোৱা 2 into n কিমান 14 2 into 14 plus of 3 আছে 14 দুগুণ কিমান 28 28 plus of 3 কৰিলে কিমান পাবা 31
এই মাজৰ সংখ্যাটোৰ দুগুণ ওলাব লাগে ইয়াৰ 2 পূৰণ কৰি দিয়া কিমান হ'ব 31 * 2 কিমান পাবা 62 সো অপশন বি আছে অপশন বি ইজ কারেক্ট 62 নেক্সট 35 কোৱেশ্চনটো চোৱা কৈছে যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে x² - 2x + 3 এই ৰাশিটোৰ ন্যূনতম সম্ভৱপৰ মান ওলাব লাগে ঠিক আছে তেছ ৰাশিটো আমাক কি দি আছে x² - 2x + 3 ঠিক আছে তো এইটুক চোৱা প্ৰথমে কি কৰিম x² - 2x এইটুক পারফেক্ট স্কয়ার কৰাৰ কাৰণে আমি কি কৰিম a² - 2ac b + b² ফৰ্মুলাত নিম তো এইটুক +1 কৰি দিয়া আকৌ -1 কৰি দিয়া +1 এড কৰিছো আকৌ -1 কৰি দিছো ব্যালেন্স হৈ গল ঠিক আছে তাৰ পিছতে +3 আছে এতিয়া চোৱা এই তিনিটাত কি হ'ব a² - 2ac b + b² কৰিলে কি হ'ব এটো a - of b হোল স্কয়ার পালো আৰু -1 আৰু +3 কৰিলে এটো কিমান পাম +2 পাম এতিয়া চোৱা এই সংখ্যাটো মিনিমাম কেতিয়া হ'ব যেতিয়া x = কিমান হ'ব 1 হ'ব ঠিক আছে তো x = 1 হলে আমি এটোৰ ভ্যালু কিমান পাম এটো 0 হৈ যাব অনলি 2 থাকিব ঠিক আছে এই ইকুৱেশনটোত আমি যদি x = 1 বহোৱা তেতিয়া হলে আমি ন্যূনতম মান পাম ঠিক আছে 1 ৰ বাহিৰে বেলেগ বহালে আমি বেছি মান পাম ঠিক আছে তো x = 1 বহালে আমি ন্যূনতম পাম তো x = 1 ইয়াতে বহাই দিয়া এই ৰাশিটোৰ মান ওলাব লাগে যত আমাৰ এই ৰাশিত ন্যূনতম পাও তো x = 1 বহালে এটো কিমান হ'ব 1² - 2 * 1 + 3 তো 1² কৰিলে 1 2 * 1 মানে 2 + 3 1 + 3 4 4 - 2 কৰিলে কিমান পাবা 2 তো অপশন ডি আছে 2 অপশন 2 অপশন ডি কারেক্ট ঠিক আছে এটো 1 ত ন্যূনতম হৈছে তেতিয়া অপশন বি কারেক্ট নহয় কাৰণ কোনটো ভ্যালুত ন্যূনতম হয় এটো আমাৰ লিখিব নালাগে আমাক লিখিব লাগে যে এই ৰাশিটো ন্যূনতম সম্ভৱপৰ মান হৈছে এই ৰাশিটোৰ ন্যূনতম মান লিখি ওলাব লাগে ঠিক আছে সো আমি এই ৰাশিটোত এই 1 টো বহুৱাই যেটো মান ওলাব হেটোই হ'ব আমাৰ আনসাৰ তাৰ পিছত 37 সো 37 কি কৈছে ই ইয়াৰ মান ওলাব লাগে সো একেবাৰে ইজি আমি এটো সিম্পলিফাই কৰি দিম √3 আছে √3 রাখা আছে ঠিক আছে এই ৰুট এইটো হল কিউব ৰুট অফ 27 এইটো হ'ব কিউব ৰুট অফ 27 আর কিউব ৰুট হল আমাৰ 3 ঠিক আছে এটো তার মানে কি 27 ক আমি এনেকৈ লিখিব পাৰো 3 কিউব মানে হল 27 আৰু এইটো কিউব ৰুটক আমি এটো দিম 1/3 হৈ যাব এটো সো এই 3 ক্যান্সেল অনলি 3 থাকিব তো এটো হল 3 প্লাস 3 স্কয়ার মানে হল 9 আৰু এটো √3 9√3 তলত কি আছে সো 3√3 আর 2 স্কয়ার 3√3 লিখা প্লাস 2 স্কয়ার মানে 4 4√3 প্লাস 5√3 এটো সো উপৰত কিমান হবে 3√3 আর 9√3 কিমান হ'ব 12√3 তলত আছে সোয়া 347√3 প্লাস 5√3 তার মানে এটো 12√3 তো দুইটা ক্যান্সেল কিমান থাকিব 1 আনসার সো অপশন বি আছে সো অপশন বি ইজ কারেক্ট নেক্সট কোয়েশ্চন সোয়া 4 সেন্টিমিটার into 6 সেন্টিমিটার আকাৰৰ আয়তাকাৰ কাগজৰ টুকুৰা এটাৰ পৰা কাটি উলিয়াব পৰা এটা বৃত্তৰ সৰ্বোচ্চ ক্ষেত্ৰফল ওলাব লাগে আমাক ঠিক আছে সোয়া এটা আয়ত দিয়া আছে আয়তৰ দিগ হল 6 সেন্টিমিটার আৰু প্ৰস্থ ধৰা 4 সেন্টিমিটার এইটো ধৰা আয়ত ঠিক আছে এইটো হল আমাৰ 6 আৰু এইটো হল আমাৰ 4 এতিয়া এই আয়তৰ টুকুৰাৰ পৰা এটা বৃত্ত কাটি উলিয়াব লাগে ঠিক আছে তো বৃত্ত কাটি যদি উলিয়াও তেতিয়া হলে বৃত্তটোৰ সৰ্বোচ্চ ক্ষেত্ৰফল ওলাব লাগে তো সৰ্বোচ্চ ক্ষেত্ৰফল ওলাবলৈ আমি বৃত্তটো আকো এনেকুৱা ধৰণৰ সাপোজ ধৰা পুৰা এটো লওঁ ইয়াতকে ডাঙৰ আমি বৃত্ত আঁকিব নোৱাৰো ঠিক আছে এই দুইটা বাহুত লগ লগাই এই দুইটা বাহুক আমি ব্যাস লৈ আমি যেটো বৃত্ত আঁকিম এইটোই হ'ব আমাৰ সৰ্বোচ্চ ইয়াতকে ডাঙৰ আমি আৰু আঁকিব নোৱাৰো ঠিক আছে এতিয়া এই ব্যাসটো কিমান এটো হল মানে এই আয়তৰ কি প্ৰস্থৰ সমান হ'ব আয়তৰ প্ৰস্থ 4 সেন্টিমিটার দিয়া আছে তাৰ মানে ব্যাসটো হ'ব কিমান 4 সেন্টিমিটার ব্যাস যদি 4 হয় তেতিয়া হলে ব্যাসাৰ্ধ কিমান হ'ব 2 এতিয়া এই বৃত্তটোৰ আমাৰ ক্ষেত্ৰফল ওলাব লাগে তো ব্যাসাৰ্ধ 2 তেতিয়া হলে ইয়াৰ কত বৃত্তৰ ক্ষেত্ৰফলৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ আছিল r কিমান 2 তেতিয়া হলে পাই * 2 স্কয়াৰ 2 স্কয়াৰ কিমান 4 পাই অপশন সি আছে সো অপশন সি ইজ কারেক্ট নেক্সট কোয়েশ্চন সোয়া কি কৈছে 120 ডিগ্ৰী কোণৰ ৰেডিয়ানত পৰিৱৰ্তিত মান কৰিব লাগে ঠিক আছে তে পাই ৰেডিয়ানত নিবল হলে কি কৰিব লাগে পাই 120 ডিগ্ৰী ধৰিবা ঠিক আছে 180 পাই মানে হল 180 ডিগ্ৰী তো কোনটো হ'ব 120 সোয়া এইটো অপশন সি সোয়া 2 * পাই যদি 180 দিও ডিভাইডেড বাই 3 3 1 * 3 3 6 * 18 শূন্য আছে 60 * 2 কিমান 120 তাৰ মানে এইটো সোয়া 120 এর সমান এই কেটা 120 এর সমান নহয় তো অপশন সি মিলিছে অপশন সি ইজ কারেক্ট নেক্সট সোয়া কোয়েশ্চন নাম্বার 41 কৈছে এই দ্বৈত সংখ্যাটোৰ দশমিক পদ্ধতিত প্ৰকাশমান উলিয়াব লাগে ঠিক আছে
সো এটো কেনেকৈ কৰিম চোৱা এটো কৰিবা এনেকৈ ধৰিবা প্ৰথমতে এই যেটো 1 আছে এটো 1 into 2 to the power 0 next কি আছে এটো 0 আছে তো এটো 0 into 2 to the power 1 plus next কি আছে 1 এটো হ'ব 1 into 2 to the power 2 square plus তাৰ পিছত আকৌ 0 0 into 2 cube তাৰ পিছত আকৌ এটো কি আছে 1 তো 1 into 2 to the power 4 1 2 3 4 নহয় 5 ভুল হৈছে এটো চোৱা প্ৰথমতে আছে 1 into 2 to the power 0 next 0 into 2 to the power 1 next 1 into 2 cube ঠিক আছে এতিয়া চোৱা 2 to the power 4 মানে কিমান হল 2 to the power 4 মানে হ'ব 16 plus এটো তো 0 হৈ যাব কাৰণ 0 মাল্টিপ্লাই আছে তাৰ পিছত এটো 2 স্কয়ার মানে 4 4 plus এটো 0 আছে 0 হৈ যাব 1 into 2 to the power 0 মানে হল 1 এটো 1 থাকিব ঠিক আছে এটো হ'ব 1 এতিয়া তাহলে চোৱা 16 plus 4 আৰু plus 1 কিমান হ'ব 21 অপচন ডি আছে সো অপচন ডি ইজ কারেক্ট নেক্সট চোৱা 121 এই সংখ্যাটোৰ সংশ্লিষ্ট ৰোমান সংখ্যাক নিব লাগে ঠিক আছে মনত ৰাখিবা c = হল আমাৰ 100 আৰু x = হল আমাৰ 10 ঠিক আছে আৰু 1ক আমি এনেকৈ লিখো এটো হল 1 এতিয়া 121ক আমি কেনেকৈ লিখিব পাৰো সো 121 মানে হল 100 plus 10 plus 10 plus 1 এটো সো 100 মানে কিমান c আৰু 10 মানে হল x x 1 মানে হল এটো i c x x i এটো অপচন বি আছে সো অপচন বি ইজ কারেক্ট তাৰ পিছত 43 চোৱা কি কৈছে পৌনপৌনিক দশমিক সংখ্যা 1.24ক ভগ্নাংশত পৰিৱৰ্তিত কৰিলে প্ৰকাশমান ওলাব লাগে ঠিক আছে তো 1.24 কৈছে আমাক 1.24 বাৰ এটো মানে কি এটো মানে হল 1.824 টু ৰিপিট হৈ থাকিব ঠিক আছে 242424 এনেকৈ হৈ থাকিব তো লেট কি কৰা x = ধৰা এটো 1.242424 এনেকৈ হৈ আছে এতিয়া দুটা সংখ্যা ৰিপিট হৈ আছে দুটা সংখ্যা যদি ৰিপিট হয় তেতিয়ালে কি কৰিবা 100 সদায় মাল্টিপ্লাই কৰিবা 100 মাল্টিপ্লাই কৰিবা ইয়াৰ লগত যদি 100 মাল্টিপ্লাই কৰো তেতিয়ালে কি হ'ব দশমিক 2 ৰ পিছত গুছি যাব তাৰ মানে এটো হ'ব 124.242424 এনেকৈ আহিব ঠিক আছে এতিয়া চোৱা কি কৰিম এটো 100x 124 এটো কি হ'ব 124 plus 0.242424 এনেকৈ গৈ থাকিব এতিয়া চোৱা এটো 100x ৰাখা এটো 124ক কি লিখিব পাৰছম 123 plus 1 plus 0.2424 এনেকৈ গৈ থাকিব 100x এতিয়া চোৱা 123 এটো হল 1 point এই 1 টু ইয়াৰ লগত এড কৰা 1 point এটো কি হৈ যাব 242424 এনেকৈ হৈ যাব ঠিক আছে এতিয়া সো 1.2424 মানে কি x তো এটো কিমান হ'ব 100x আৰু এই প্লাস x এটো সাইডত আহিলে কি হৈ যাব -x হৈ যাব আৰু এটো সাইডত ৰাইট সাইডত কি আছে 123 তো এটো কিমান হ'ব 99x = 123 ঠিক আছে তে x = কিমান হ'ব 123 / 99 আৰু x কি আছিল 1.242424 তাৰ মানে x = আছিল 1.24 বার 1.24 বার মানে কি 123 / 99 অপচন এ আছে সো অপচন এ ইজ কারেক্ট নেক্সট সোয়া 44ত কৈছে যদি a to the power b = c হয় তেন্তে এই স্কয়ার রুটের ভিতৰটো মান ওলাব লাগে স্কয়ার রুটের ভিতৰত কি দি আছে সোয়া c to the power d আছে আৰু a to the power b এটো আছে a to the power b into d ঠিক আছে এটোক আমি সিম্পলিফাই কৰিব পাৰো সো কেনেকৈ এটোক আমি লিখিব পাৰো c to the power d আছে এটোক আমি লিখিব পাৰো a to the power b whole to the power into d ঠিক আছে এতিয়া a to the power b মানে কি c দিয়া আছে তো এটো হ'ব স্কয়ার রুট অফ c to the power d আৰু এটো হ'ব c a to the power b মানে হল c that to the power d so c to the power d c to the power d cancel তো স্কয়ার রুট অফ 1 মানে হল 1 অপশন c আছে সো অপশন c ইজ কারেক্ট তাৰপিছত 45ত চোৱা 45ত কৈছে 3 to the power 11 সংখ্যাটোৰ একক স্থানত থকা অংকটো ওলাব লাগে আমাক ঠিক আছে এতিয়া সৈটো কেনেকৈ উলিয়াম 3 to the power 1 কৰিলে কিমান পাম আমি 3 পাম 3 স্কয়ার কৰিলে 9 পাম 3 কিউব কৰিলে 27 পাম 3 to the power 4 কৰিলে 81 পাম ঠিক আছে এনেকুৱা 3 to the power 5 যদি কৰো তেতিয়া হলে 243 পাম সোয়া ইয়াত ইউনিট ডিজিট আকৌ ৰিপিট হৈ গৈছে 3 আছে তো আমি 3 পাৱাৰ কৰিলে লাষ্টত ইউনিট ডিজিট পাম আমি 3971 এই চাৰিটাই পাম ঠিক আছে আৰু বেলেগ একো নাপাও আকৌ কি কৰিব ৰিপিট কৰিব এতিয়া সোয়া আমি 3 to the power 11 ওলাব লাগে ঠিক আছে তাৰ মানে কি কৰিছে চাৰি ঘৰ পিছত চাৰিটা নাম্বাৰৰ পিছত কি কৰিছে ৰিপিট হৈ আছে ইয়াতে সোয়া
4 পাৱাৰৰ পিছত যেতিয়া 5 আহিছো তেতিয়া ৰিপিট হৈ আছে আকৌ 3 ত গৈছে তাৰ পিছত আকৌ যেতিয়া 3 টু দ্য পাৱাৰ 6 কৰিম তেতিয়া লাষ্টৰ ইউনিট ডিজিট 9 পাম তাৰ পিছত আকৌ 3 টু দ্য পাৱাৰ 7 কৰিম যেতিয়া আকৌ এটো 7 পাম 3 টু দ্য পাৱাৰ 8 কৰিম যেতিয়া আকৌ 1 পাম তাৰ পিছত আকৌ 9 ত যাম যেতিয়া আকৌ 3 যাব ঠিক আছে তো এতিয়া আমি 11 ওলাব লাগে কি কৰিম আমি 11 ক 4 দি ডিভাইড কৰিম যেহেতু 4 পিছত আকৌ কি কৰিছে ৰিপিট কৰিছে তো 4 দি 1 ডিভাইড কৰিলে কি হয় ভাগশেষ কিমান থাকিব সোৱা 4 দি ডিভাইড কৰিলে ভাগশেষ থাকিব 3 তাৰ মানে 3 নম্বৰ পজিশনত চাবা কি আছে যিমান ভাগশেষ থাকিব হেতু পজিশনত চাবা 7 আছে তাৰ মানে এই 3 টু দ্য পাৱাৰ 11 ৰ ইউনিট ডিজিট হ'ব 7 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো সোৱা আমাক কি কৈছে এটো কোৱেশ্চন দি আছে তো বাকি কেটা কোৱেশ্চন আমি বাকি আৰু 15টা কোৱেশ্চন আছে আজি 15টা কোৱেশ্চন সলভ কৰিছো একেটা আমি নেক্সট ভিডিওত সলভ কৰিম সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা তেতিয়াহলে নেক্সট ভিডিও যেতিয়া আপলোড কৰিম তেতিয়া নোটিফিকেশন পাই যাবা থ্যাংক ইউ